পিএম কিষাণ 20তম কিস্তির 8,000 টাকা সোমাব 18 তারিখে। 18 তারিখে কোনসকল কৃষকে পাব 8,000 কৈ টাকা। রাজ্যের আত্মসহায়ক গোটৰ মহিলার বাবে এটা ভাল খবর। 2 লাখ টাকা লাভ কৰিব রাজ্যের যুবক যুবতীয়ে। রেশন কার্ড থাকিলে আছে এটা ভাল খবর। রেশন কার্ড থাকিলে পাব 5,000 কৈ টাকা। রাজ্যের মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মার কেইবাটাও গুরুত্বপূর্ণ ঘোষণা। আমি কেইবাটাও গুরুত্বপূর্ণ খবর একেলগে জানিব পাৰিব ভিডিঅ'টো চাই থাকিব। মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মাই অৰুণোদয় আঁচনিক লৈ কেইবাটাও মন্তব্য কৰিছে আৰু মাত্ৰ 2 দিন পিছতে আপোনালোকৰ বেংক একাউণ্টত সোমাই পৰিব অৰুণোদয় আঁচনিৰ টকা। অৰুণোদয় আঁচনিৰ টকা এইবাৰ কোনসকল মহিলাই লাভ কৰিব? যিসকল মানুহে নতুনকৈ অৰুণোদয় আঁচনিত আবেদন কৰিছিলে তেওঁলোকৰ বেংক একাউণ্টত টকা সোমাবনে নাই? লগতে পিএম কিষাণ আঁচনিৰ টকা 18 তাৰিখে কোনসকল কৃষকে লাভ কৰিব? কেইবাটাও গুরুত্বপূর্ণ খবরের সৈতে একেলগে জানিব পাৰিব ভিডিঅ'টো চাই থাকিব। লগতে চেনেলটোত যদি নতুনকৈ আছে তেন্তে চেনেলটো সাবস্ক্রাইব কৰাৰ লগতে ভিডিঅ'টোত এটা লাইক কৰি দিব। তেন্তে আহক বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমটো ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ আছে পিএম কিষাণ কৃষকসকলৰ কাৰণে। 18 জুলাই তাৰিখে লাভ কৰিব পাৰে পিএম কিষাণ আঁচনিৰ ধন। জানি লওক শেহতীয়া আপডেট। কৃষকৰ বাবে ভাল খবৰ। প্ৰধানমন্ত্ৰী কিষাণ সন্মানিধি যোজনাৰ ধন শীঘ্ৰে লাভ কৰিব পাৰে দেশৰ কৃষকে। দেশৰ 9.88 কোটিৰো অধিক কৃষকে লাভ কৰিব পিএম কিষাণ যোজনাৰ 20তম কিস্তি। 2019 চনত আৰম্ভ হোৱা স্কিমৰ এতিয়ালৈ 19টা কিস্তি দিয়া হৈছে। 19টা কিস্তিত মুঠ 3.68 লাখ কোটি টকা পোনপটীয়াকৈ কৃষকৰ বেংক একাউণ্টলৈ ট্ৰান্সফাৰ কৰা হৈছে। বৰ্তমান কৃষকসকলে অপেক্ষা কৰি আছে 20 সংখ্যক কিস্তিৰ বাবে। পৰমতে 18 জুলাই তাৰিখে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিহাৰ ভ্ৰমণ কৰিব। তাৰ পৰা বিশেষকৈ মতিহাৰীৰ পৰা এই আঁচনিৰ 20 সংখ্যক কিস্তি মুকলি কৰিব পাৰে। অৱশ্যে সন্দৰ্ভত চৰকাৰে কোনো ঘোষণা কৰা নাই। যোৱা বছৰৰ দৰে এইবাৰো এপ্ৰিল জুলাইৰ কিস্তিত সামান্য পলম হৈছে যদিও জুলাই মাহৰ 3য় সপ্তাহত এই আঁচনিৰ পৰৱৰ্তী কিস্তি মুকলি কৰাৰ সম্ভাৱনা আছে। ৰাজ্যৰ পৰৱৰ্তী ডাঙৰ খবৰটো হৈছে কোকৰাঝাৰৰ পৰা প্ৰায় 3,000 যুৱক যুৱতীয়ে লাভ কৰিব 2 লাখ কৈ টকা। আৰু এই মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সোমবাৰে বিটিআৰৰ অন্তৰ্গত কোকৰাঝাৰ, বাউখুংৰি, দতমা, গোসাইগাঁও আৰু পৰ্বতজৰা সমষ্টিত ৰাজ্য চৰকাৰৰ বিকাশমুখী 5খন আঁচনিৰ ফলপ্ৰসূ ৰূপায়ণৰ সন্দৰ্ভত পৰ্যালোচনা বৈঠকত মিলিত হয়। বিটিআৰ প্ৰশাসন, বিভিন্ন বিভাগৰ মুৰব্বী বিষয়া আৰু ৰাজ্য চৰকাৰৰ শীৰ্ষ বিষয়াসকলৰ উপস্থিতিত এই বৈঠকত অনুষ্ঠিত হয়, য'ত ৰাজ্যৰ জনসাধাৰণৰ কল্যাণাৰ্থে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা অৰুণোদয় 3.0, মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনি, মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান, এটিকলি দুটিপাত আঁচনি আৰু ৰেচন কাৰ্ড প্ৰদানৰ জৰিয়তে বিটিআৰৰ সৰ্বস্তৰৰ জনসাধাৰণ যাতে উপকৃত হ'ব পাৰে সেই বিষয়ে বৈঠকত বিতংভাৱে আলোচনা কৰে। আনহাতে এই আঁচনিসমূহৰ অগ্ৰগতিৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পাৱাৰ পইণ্ট যোগে সবিশেষ বুজ লয়। এই বৈঠকত কোকৰাঝাৰ জিলাত অৰুণোদয় 3.0 আঁচনিখন যাতে সফলভাৱে ৰূপায়ণ হয় এই সন্দৰ্ভত বিতংভাৱে আলোচনা কৰা হয়। জিলাখনৰ 5টা বিধানসভা সমষ্টিত অৰুণোদয় আঁচনিয়ে পূৰ্বতে 60,000 গৰাকী হিতাধিকাৰীক সামৰি লৈছিল। মুখ্যমন্ত্ৰীয়ে কয় যে অৰুণোদয় 3.0ৰ এনে হিতাধিকাৰীৰ সংখ্যা 1,40,000লৈ বৃদ্ধি পাব। মুখ্যমন্ত্ৰীয়ে এই আঁচনিখন নিৰ্ধাৰিত সময়সূচী মতে ৰূপায়ণ কৰাৰ বাবে সংশ্লিষ্ট বিভাগক নিৰ্দেশ দিয়ে। বৈঠকত মুখ্যমন্ত্ৰীয়ে আত্মনিৰ্ভৰ অসম অভিযানৰ বাবে জিলাখনত লাভ কৰা আবেদন তথা ইয়াৰ ভিত্তিত কিমানক বাছনি কৰা হৈছে তাৰ খতিয়ান লয়। মুখ্যমন্ত্ৰীয়ে কয় যে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযানৰ অধীনত কোকৰাঝাৰ জিলাত প্ৰায় 3,000 যুৱক যুৱতীয়ে 2 লাখ টকাকৈ লাভ কৰিব। এই বৈঠকতে এই আঁচনিৰ হিতাধিকাৰীৰ চূড়ান্ত তালিকাখনৰ সম্পৰ্কে আলোচনা কৰা হয়। মুখ্যমন্ত্ৰীয়ে জিলাখনত উদ্যমিতাসকলৰ বেংক সংযোগ বৃদ্ধিত গুৰুত্ব আৰোপ কৰে আৰু এই দিশত বিশেষ দৃষ্টি দিবলৈ জিলা আয়ুক্তক নিৰ্দেশ দিয়ে। আঁচনিখনৰ ৰূপায়ণৰ অৰ্থে আধাৰ কাৰ্ড, প্ৰপত্ৰ পূৰণ প্ৰক্ৰিয়া, ডাটা আপলোডৰ কাম আদিৰ অগ্ৰগতিৰো মুখ্যমন্ত্ৰীয়ে খতিয়ান লয়। বৈঠকত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ অগ্ৰগতিৰ সম্পৰ্কত আলোচনা কৰা হয়। মুখ্যমন্ত্ৰীয়ে কয় যে এই আঁচনিখনৰ জৰিয়তে 1.5 লাখ মহিলা উপকৃত হ'ব পাৰিব। বৈঠকত এটিকলি দুটিপাত আঁচনিখনৰ সম্পৰ্কত আলোচনা কৰা হয়। এই আঁচনিৰ অধীনত জিলাখনৰ 7,000 চাহ বাগিচাৰ শ্ৰমিকে 5,000 টকাকৈ লাভ কৰিব। বৈঠকত ৰেচন কাৰ্ড প্ৰদানৰ বিষয়টোত আলোচনা কৰা হয়। কোকৰাঝাৰ জিলাৰ 5টা সমষ্টিত নতুনকৈ 60,000 লোকে ৰেচন কাৰ্ড লাভ কৰিব। মুখ্যমন্ত্ৰীয়ে 15 আগষ্টৰ ভিতৰত হিতাধিকাৰী নিৰ্বাচনৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিবলৈ সংশ্লিষ্ট বিভাগসমূহক নিৰ্দেশ দিয়ে।
এই বৈঠকত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ আদি বিভাগৰ মন্ত্ৰী অশোক সিংহল, হস্ততাঁত আৰু বস্ত্ৰ শিল্প আদি বিভাগৰ মন্ত্ৰী ইউজি ব্ৰহ্ম, সাংসদ জয়ন্ত বসুমতাৰী, বিটিআৰৰ কেইবাগৰাকী এমএলএ প্ৰমুখ্যে, বিটিচিৰ প্ৰধান সচিব আকাশদ্বীপ, জিলা আয়ুক্ত মান্দাসা এম পাৰ্টিন প্ৰমুখ্যে বিভাগীয় মুৰব্বীসকল উপস্থিত থাকে। পৰৱৰ্তী খবৰটো হৈছে, আমাৰ মানুহে বাংলাদেশী খেদিবলৈ জীৱনো দিছিল, এতিয়া আমি কঠীয়াখিনিও দিব নোৱাৰো নেকি? গুণগুণৰ প্ৰসংগক লৈ প্ৰথম প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰীৰ। ৰাজ্যজুৰি চৰ্চাৰ সৃষ্টি হোৱা গুণগুণ চেতিয়াৰ ঘটনাক লৈ প্ৰথমবাৰলৈ মুখ খুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীয়ে কয় যে গুণগুণ চেতিয়াক আমি উচ্ছেদ কৰা নাই, এইটো অসত্য কথা। কংগ্ৰেছে ঘটনাটোক লৈ ৰাজনীতি কৰি আছে। কৰিমগঞ্জ, ধুবুৰী, চাপৰ হিলছৰ মানুহ গৈ লখিমপুৰত বহিছে। আমি লখিমপুৰৰ ৰাইজৰ অসমিতা আৰু স্বতন্ত্ৰতা ৰক্ষা কৰিবলৈ উচ্ছেদ কৰিছো। মুখ্যমন্ত্ৰীয়ে আৰু কয় যে 350 বাংলাদেশী খেদিব যাওঁতে আমাৰ মানুহৰ গাত খুন্দাটা লাগিলে সহ্য নকৰিম নেকি? অসম আন্দোলনত বিদেশী খেদতে 855 জন শ্বহীদ হৈছিল। কঠীয়াখিনি গ'ল, তাতে কি হ'ল? নতুন কঠীয়া আকৌ লগাই দিলেই হ'ল, কিন্তু তাকে লৈ ৰাজনীতি কৰিছে কোনে? মুখ্যমন্ত্ৰী আৰু কয় যে গুণগুণক লৈ কংগ্ৰেছে ৰাজনীতি কৰিছে, কিন্তু উদ্দেশ্য গুণগুণ নহয়, উদ্দেশ্য বাংলাদেশীক সুৰক্ষা দিয়া। উদ্দেশ্য হৈছে বিজেপিয়ে যাতে উচ্ছেদ অভিযান একেবাৰে বন্ধ কৰি দিয়ে। বিজেপিৰ উচ্ছেদ অভিযান চলিবই, চাপৰতো হ'ব, গোৱালপাৰাতো হ'ব। আমি গুণগুণৰ ভূমি উচ্ছেদ কৰা নাই, এটা ৰিল বনালে হ'ব নেকি? অসমীয়া মানুহে সহ্য কৰিব শিকিব লাগিব, নহ'লে জাতি ৰক্ষা নহ'ব। আমাৰ মানুহে বাংলাদেশী খেদিবলৈ জীৱনো দিছিল, এতিয়া আমি কঠীয়াখিনিও দিব নোৱাৰো নেকি? পৰৱৰ্তী খবৰটো হৈছে, 60% হ'ব নেকি চৰকাৰী কৰ্মচাৰী ডিএ? কেতিয়া হ'ব ঘোষণা? কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে জুলাই 2025 পৰা কাৰ্যকৰী হোৱাকৈ ডি আৰু ডিআৰত 3% পৰ্যন্ত বৃদ্ধিৰ বাবে অপেক্ষা কৰিছে। পৰম্পৰাগতভাৱে এই ঘোষণা জুলাইত নহয়, উৎসৱৰ বতৰৰ আশে-পাশে কৰা হয়, অৰ্থাৎ ছেপ্টেম্বৰ বা অক্টোবৰত। কিন্তু ইয়াৰ লাভ জুলাইৰ পৰাই পোৱা যায়। প্ৰতি বছৰে দুবাৰ 1 জানুৱাৰী আৰু 1 জুলাইৰ পৰা কাৰ্যকৰী হোৱাকৈ ডিএ ডিআৰ হাৰৰ সমীক্ষা কৰে, কিন্তু ইয়াৰ আনুষ্ঠানিক ঘোষণা সাধাৰণতে কিছুমাহ পিছত কৰা হয়। উদাহৰণস্বৰূপে 1 জানুৱাৰীৰ পৰা কাৰ্যকৰী বৃদ্ধি মাৰ্চত ঘোষণা কৰা হয় আৰু 1 জুলাইৰ বৃদ্ধি ছেপ্টেম্বৰ অক্টোবৰত ঘোষণা কৰা হয়। গতিকে জুলাই 2025 ডিএ ঘোষণাও সেই পেটাৰ্ণত হ'ব পাৰে। বৰ্তমানৰ পৰিসংখ্যাৰ ভিত্তিত যদি 3% বৃদ্ধি হয়, তেন্তে মুঠ ডিএ 55 পৰা 58 লৈ বৃদ্ধি পাব। কেনেকৈ ডিএ নিৰ্ধাৰণ কৰা হয়? ডিএৰ হিচাপ AICPI IWৰ আধাৰত কৰা হয়। মাৰ্চ 2025 এই ইণ্ডেক্স 143 আছিল, যিটো মেলৈ 144 পৰ্যন্ত পাইছে। যদি এই ট্ৰেণ্ড অব্যাহত থাকে, তেন্তে 3% বৃদ্ধিৰ সম্ভাৱনা আৰু শক্তিশালী হ'ব পাৰে। কিমান বৃদ্ধি পাইছে ডিএ? সপ্তম বেতন আয়োগ কাৰ্যকৰী হোৱাৰ পিছৰ পৰা ডিএৰ হাৰ ধাৰাবাহিকভাৱে বৃদ্ধি হৈছে। 2016 য'ত 0% আছিল, জানুৱাৰী 2025 লৈ সেয়া 55% হৈছে। জুলাইত 3% বৃদ্ধিৰ সম্ভাৱনাৰে 58% লৈ যাব পাৰে। জানুৱাৰী 2026 আগন্তুক সমীক্ষাৰ পিছত যদি ইয়াত আৰু 2% বৃদ্ধি হয়, তেন্তে এই হাৰ 60% স্পৰ্শ কৰিব পাৰে। পৰৱৰ্তী খবৰটো হৈছে, কংগ্ৰেছে অকলে নিৰ্বাচন খেলিব নোৱাৰে, ৰাইজৰ সৈতে মিত্ৰতা কৰিব লাগিব, আৰু এই মন্তব্য কৰিছে গৌৰৱ গগৈয়ে। APCCৰ বৈঠকৰ অন্তত সংবাদ মাধ্যমৰ আগত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰে গৌৰৱ গগৈয়ে। তেওঁ কয় যে শীঘ্ৰে গুৱাহাটীলৈ আহিব AICCৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে আৰু কংগ্ৰেছ নেতা ৰাহুল গান্ধী। অসমত নতুনকৈ গঠন হোৱা PCC কমিটিসমূহৰ সৈতে বৈঠকত বহিব দুই নেতা। নিযুক্ত জিলা সভাপতি সন্দৰ্ভত গৌৰৱ গগৈয়ে কয় যে তৃণমূল কৰ্মীসকলৰ প্ৰতিবেদনৰ ভিত্তিত নতুনকৈ জিলা সভাপতিসকলক নিযুক্তি দিয়া হৈছে। মিত্ৰতা প্ৰসংগত APCCৰ সভাপতিগৰাকীয়ে কয় যে এই প্ৰসংগত সকলো বিৰোধী দলৰ লগত কথা পাতিব কংগ্ৰেছে, সকলোৰে কথা শুনিব কংগ্ৰেছে। মিত্ৰতা প্ৰসংগত APCCৰ সভাপতিগৰাকীয়ে কয় যে এই প্ৰসংগত সকলো বিৰোধী দলৰ লগত কথা পাতিব কংগ্ৰেছে, সকলোৰে কথা শুনিব কংগ্ৰেছে। লগতে 3 গগৈ প্ৰসংগত মুখ্যমন্ত্ৰীৰ মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি গৌৰৱ গগৈয়ে কয় যে মুখ্যমন্ত্ৰীয়ে প্ৰতিদিনাই ইমান কথা কৈ থাকে, সকলো কথা মনত ৰাখিব নোৱাৰি, সেয়েহে তেওঁৰ কিছুমান কথা এৰাই চলো।